ভাবিলোঁ আজি 10K ষ্টেপ কমপ্লিট কৰিহে ঘৰত আহিম বুলি সেইবুলি ৰাতিপুৱাই ওলাই গ'লোঁ ঘৰৰ পৰা। ৰাতিপুৱা উঠিবলৈ যে একেবাৰে মন নাযায়, কিন্তু ওলাই যোৱাৰ পাছত বহুত বেছি ভাল লাগে নহয় জানো। এঘণ্টামান খোজকাঢ়ি আহি গ'লোঁ। আহি দেখিছোঁ বাপেক জীয়ে উঠাই নাই। বাৰু মই যোৱাকালি ৰাতি তিয়াই থোৱা জিৰা, চপ আৰু আজৱাইন পানীটো অকণমান কুহুমীয়া গৰম কৰি ল'লোঁ। আজৱাইনে গেছ কম কৰে আৰু চপ পেটটোক ঠাণ্ডা কৰি ৰাখে আৰু জিৰাই পেটটোক চাফা কৰি ৰাখে। আজিকালি দেখিছোঁ প্ৰত্যেকজন মানুহৰে গেছৰ প্ৰব্লেম আছে, সেইকাৰণে মই ভাবিলোঁ যে নিজকে নিজে অকণমান কেয়াৰ কৰিব লাগে। বিশেষকৈ আমি মাতৃসকলে আমি শিশুৰ লগত গোটেই আমাৰ ফেমিলিৰ লগত ইমানেই ব্যস্ত হৈ যাওঁ যে আমি নিজক নিজে কেয়াৰ কৰিবলৈ পাহৰি যাওঁ। মই ভাবোঁ প্ৰত্যেকজন মাতৃসকলে নিজৰ কাৰণে অকণমান টাইম উলিয়াব লাগে। বাৰু বাপেক জীয়ে শুই থকাৰ কাৰণে মই অকণমান ওচৰতে বজাৰ বহে তালৈ আহিলোঁ। আহি পাচলি অকণমান লৈ গ'লোঁ। দেখিছেনে ইয়াত ফুলকবি, বন্ধাকবি চব পায়। ইয়াত ছিজন আনছিজন বুলি একো নাই, চব সময়তে চব পাচলি পোৱা যায়। চাওকচোন, এইটো বোলে খেজুৰ হয়, ইমান ডাঙৰ খেজুৰ মই প্ৰথম দেখিছোঁ দেই। আৰু অসমত যে আমি পাচলি কিনিব গ'লে এক পোৱা দিয়ক বুলি কওঁ যে, ইয়াত আকৌ পোৱা বুলি নকয় দেই, ইয়াত পাও বুলি কয়। প্ৰথম ময়ো নাজানিছিলোঁ, এতিয়া জানো বাৰু। বজাৰ কৰি মেলি ঘৰত আহি পালোঁ। ঘৰত আহি পাই মধুৰিআম এটা কাটি খালোঁ। খাই থাকোঁতে লিয়ানাও উঠিলে। লিয়ানাক মই সুধিছোঁ তুমি ব্ৰেকফাষ্টত কি খাবা বুলি। তাই ক'লে মামা পাস্তা। সেইকাৰণে আজি লিয়ানাৰ ফাৰ্মাইছত চিজি হোৱাইট চচ পাস্তা বনাই দিলোঁ। তাই খুব ভাল পায় আৰু আমিও ভাল পাওঁ। আপোনালোকে যদি হোৱাইট চচ পাস্তাটোৰ ৰেচিপি বিচাৰে কমেণ্ট বক্সত জনাব, মই নিশ্চয় দিম। বাৰু ৰাতিপুৱা 10K ষ্টেপ কমপ্লিট কৰিলোঁ নে নাই ক'বলৈ পাহৰি গৈছিলোঁ দেই। নকৰিলোঁ দেই আজি এঘণ্টাতে অকল 7Kহে কৰিব পাৰি। আজিলৈ আহিছোঁ, বাই বাই।